আউলিয়া কেরামের উসিলা করে যিনি আমাদেরকে দাওয়াত হায় আল্লাহ আমাদের মুখ্য অতিথি জনাব রকিবুল হোসেন সাহেব উপসভাপতি জমিয়ত উলামায়ে হিন্দ তুমি তার হায়াতে তয়্যিবা নসিব করো তার মনের মাকাসুদ পুরা করে মুসলমানের সমস্যা ওনার উসিলায় তুমি আসামের ভারতের মুসলমানকে তুমি তোমার শান্তি দান করিও মাওলা আয় আল্লাহ আমাদের মুসলমানের উপরে নেক বুঝ দান করো যার দ্বারা জালেমের অত্যাচার থেকে আমরা হেফাজতে থাকতে পারি মাওলা তুমি আমাদের সকলের রোজাকে কবুল করে নাও তোমার কাছে আমাদের সকলের জীবনের গুনাহ খাতা তুমি maaf করে দাও তো আমাদের জন্য তুমি রমজানকে বিদায় করিও না হায় আল্লাহ রমজানের হক যথারীতিভাবে আদায় করার তৌফিক দান করিও আর জাতিকে সম্বোধনা দেওয়াবলৈ মই অনুরোধ জানাইছো আমার মাজত উপস্থিত সম্মানীয় বিধায়ক জানাইছো আমার মাজত উপস্থিত অভয়পুরী দক্ষিণ আমার মাজত উপস্থিত আমাদের স্থানীয় বিধায়ক জনাব আখতার উদ্দিন মোল্লা সাহেবকে দি প্রমাণপত্র সাহেবকে দি ব্লক মন্ত্রী সম্বোধন বলে মই অনুরোধ জানাইছো ব্লক কংগ্রেসের সভাপতি আহমেদ আলী সাহেবকে দি প্রমাণপত্র আমি ধুবুৰীলৈ গৈছিলোঁ ধুবুৰীলৈ গৈ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰত আমি প্ৰায় সকলো এই ধুবুৰী লোকসভা সমষ্টিৰ বিধায়কে একেলগে সভা কৰিছিল তাত ভাবাতকৈ বেছি মানুহ হৈছিল আজিতো ইয়াত মোল্লাই মাতিছে মোল্লাই আমাৰ কংগ্ৰেছৰ বিধায়ক কিন্তু কালি য'ত আমি মাতিছিলোঁ তাত ইউডিএফৰ বিধায়ক আমি ভাবা নাছিলোঁ যে ইমান মানুহ তাত হ'ব ভাবিব নোৱাৰা মানুহ হৈছে যিবিলাক মানুহ আমাৰ অচিনাকি কাৰণ এই মানুহবিলাকে যোৱাবাৰ তাৰ আগৰবাৰ পুৰা ইউডিএফক ভোট দিছে সেই লোকসকলে আহি পেলাই কৈছে যে কংগ্ৰেছ আপোনালোকে ইমান দিন ক'ত আছিলে আপোনালোকে কিয় আমাৰ মাজলৈ অহা নাই যোৱাবাৰ আপোনালোকে এলায়েন্স কৰাৰ কাৰণে আমি ভোট দিবলৈ জেগা নাই কাৰণে ইউডিএফক দিবলগীয়া হ'ল তেওঁলোকৰ কথা হ'ল যে আজি আমি বিপদত পৰিছোঁ আজি আপোনালোকৰ ৰোজা হৈছে ৰমজান হৈছে সকলোৱে দোৱা মাগিছে কি মাগিছে আল্লাহৰ ওচৰত আল্লাহৰ ওচৰত নিশ্চয়কৈ সকলোৱে কৈছে যে আমাৰ বিপদ আপদ যাতে নাইকিয়া হয় যে কালি আমি যিখন মিটিং কৰিলোঁ ইউডিএফৰ মনবিলাকৰ মানুহৰ মনবিলাক ভাল নহয় তেওঁলোকে কৈছে যে কংগ্ৰেছৰ পৰা আপোনালোকে কিয় ইমান দিন আঁতৰত আছে আজি ৰোজা ধৰি লগনে থাকি আমি কি দোৱা কৰিছোঁ যে আল্লাহ তাআলা আমাক যাতে বিপদ আপদৰ পৰা ৰক্ষা কৰে কৰিছোঁ নে নাই আমি প্ৰত্যেকেই কৰিছোঁ কিহৰ কাৰণে কি বিপদ আমাৰ বিপদ কি সকলোৱে জানো আমাৰ বিপদ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী নহয় জানো কিছুমানে ক'বলৈ সাহস কৰে কিছুমানে ক'বলৈ সাহস নকৰে মই সাহস কৰোঁ মোক কৈ দিম হয় না বিপদ হয় না নহয় কিহৰ কাৰণে বিপদ তেনেকুৱা মুখ্যমন্ত্ৰী তেনেকুৱা প্ৰধানমন্ত্ৰী কংগ্ৰেছৰ বাহিৰে ভাৰতবৰ্ষ অসমত আৰু হৈছে কেইদিনমানৰ আগত সৰ্বানন্দ সোণোৱালো হৈছিল হয় আমাৰ কাম কৰা নকৰা আমাৰ আদৰ্শ নীতিৰ লগত মিল নাই কিন্তু আমাৰ ভয়টো নাছিল হয়নে নহয় এতিয়া আমাৰ ভয় কি ভয় আমাৰ যে ঘৰত শুই আছো ঘৈণীয়েকজনীৰ লগত গিৰিয়েকটো শুই আছে গিৰিয়েকক টানিলৈ গুচি যায় নিয়ে নে নিনিয়ে নিয়েতো নিয়ে ক'ত নিয়ে নাজানে ঘৈণীয়েকে হাবাথুৰি খাই ল'ৰা ছোৱালীবিলাকে ঘূৰি ফুৰে পিছত শুনিছে যে আপোনালোকক জেলত ৰখা হৈছে বহুতৰ খবৰে নাই গিৰিয়েকৰ লগত কথাই পাতিবলৈ নিদিয়ে ভাবকচোন আপোনালোকে নিজৰ ক্ষেত্ৰত যদি সেইটো হয় কি অৱস্থা হ'ব ৰোজা আমাৰ শুই আছো হিমন্ত বিশ্ব শৰ্মাৰ পুলিচে আহি আমাক লৈ গুচি গৈছে হৈছে নে নাই তেনেকুৱা সেইটো লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক একটা ফুৰ্তি আৰু কি কৰে আগতে চুৰি ডকাই দেখাকৈ ইন্দিৰা গান্ধীক মাৰিলে মানুহ দেখাকৈ মাৰিলে আমাৰ ডাঙৰ ডাঙৰ লোকক জানে কোনে ৰাজীৱ গান্ধী ডাঙৰীয়াক মাৰিছিল কিন্তু কেছ হৈছে তেওঁলোকৰ ওপৰত কেছ মামলা হৈছে
আমাৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াত হাইকোৰ্টত গৈছে, সুপ্ৰিম কোৰ্টত গৈছে, কি এওঁৰ লগত কেছ মামলা নাই, ডাইৰেক্ট গুলিয়াই দিয়ে। দিছেনে নাই? একফালে ঘৈণীয়েক কেইটাত আজান দিব? আজান কেইটা দিব? 7টাত। বাৰু 5 মিনিট কম, 10 মিনিট। এই ভয়টো আঁতৰ কেতিয়া হ'ব? এতিয়া ছুটিকে কৈছো মই। আল্লাই কৈছে, মই অলপ আলিম ওলামাৰ লগত সম্বন্ধৰ কাৰণে কৈছো যে আলিমে কৈছে যে তকদিৰ লৈ বহি থাকিলে নহ'ব। আমাৰ তকদিৰত যি আছে সেইটোৱে হ'ব, আল্লাই সেইটো কোৱা নাই। তকবীৰ কৰিব লাগিব। তকবীৰ কৰিলেহে তকদিৰ হ'ব, হয়নে নহয়? তকবীৰ কি? নিজৰ চেষ্টা। ৰসুল চামে কৈছে দৰকাৰ হ'লে তুমি চীন দেশতো পঢ়িবলৈ যাবা, কৈছে নহয়? তেতিয়া চীন দেশত যোৱাটো বহুত অসুবিধা। গতিকে আমি তকবীৰ কৰিব লাগিব। কি তকবীৰ? সঁচা তকবীৰ। সঁচা তকবীৰ নিৰ্ভীকভাৱে কৰিব লাগিব। মানুহটো চব মৰিব ন, আমিওতো মৰিম, সকলোতো জীয়াই নাথাকে। সকলো মানুহৰ নাম লৈ থাকে।